সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট বৰ্তমান সভাপতি আৰু আগৰ সভাপতি শুভজ্যোতি বৰা মহোদয় দুয়োগৰাকী সভাপতিৰ উপস্থিতি আচলতে সভাখনৰ সুস্থ সাংঘাতিক ধৰণেৰে সহায় কৰিছে। লগতে মঞ্চত উপবিষ্ট শিক্ষাগুৰু পল্লৱী বজোৱাৰ মেডিঅ' শ্ৰদ্ধাৰ অৰবিন্দ ৰাজখোৱা ছাৰ, উপস্থিত আলোচক জয় শ্ৰদ্ধা অনিল শইকীয়া ছাৰ, আমাৰ শ্ৰদ্ধাৰ ডেকা ছাৰ, সকলোকে মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু মোৰ সন্মুখতো মই যথেষ্ট মোৰ শ্ৰদ্ধাৰ কেইবাজনো মোৰ শিক্ষাগুৰুৰ সদৃশ কেইবাগৰাকী ব্যক্তিৰ উপস্থিতি দেখা পাইছোঁ। সাহিত্য সভাৰ সৈতে জড়িত সকলোকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰি মই ক'ব খোজা কথাখিনি ক'বলৈ আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে এইটো মোৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা বুলি মই অনুভৱ কৰিছোঁ যে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সন্মুখত উপস্থিত এনেকুৱা এটা গৌৰৱোজ্জ্বল মুহূৰ্তত মই অসম সাহিত্য সভাৰ যি শতবৰ্ষ তাৰ সৈতে সংগতি ৰাখি দুটামান কথা কোৱাৰ সুযোগ পাইছোঁ। আৰু সেই কথাখিনি মই এটা বিশেষ শিৰোনাম এটা মই ঠিক কৰি লৈছিলোঁ। মইনো কি ক'ম, ইতিমধ্যে শইকীয়া ছাৰে খুব সাৰগৰ্ভ এটা বক্তব্য দিলে, এটা আউটলাইন আমাৰ সন্মুখত দাঙি ধৰিলে। আমাৰ পল্লৱী বজোৱাৰ পৰা বাইদেউ এটা অতি ধুনীয়াকৈ তেখেতে সাহিত্য সভা পত্ৰিকাৰ ভূমিকাৰ কথা ক'লে। মই ঠিক কৰি লৈছিলোঁ এটা টেণ্টেটিভ টাইটেল, আৰু সেইটো হৈছে শেষ ঔপনিৱেশিক কালৰ অসমৰ বৌদ্ধিক চেতনা আৰু অসম সাহিত্য সভা পত্ৰিকা। মই এছোৱা সময় ঠিক কৰি লৈছিলোঁ যে সেই সময়ছোৱাত অসম সাহিত্য সভা পত্ৰিকাইনো কেনেকুৱা ভূমিকা অৱলম্বন কৰিছিল। আৰু আমি সকলোৱে জানো যে শেষ ঔপনিৱেশিক সময় বুলি কওঁতে আমি তাৰ যিটো আৰম্ভণি বিন্দু, সেইটো আমি আৰম্ভ কৰিব লাগিব বিংশ শতিকাৰ তৃতীয় দশকটো, যিটো থাৰ্ড ডিকেড। আৰু সেই সময়ছোৱা অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে, অসমৰ সামাজিক জীৱনৰ কাৰণে এছোৱা অতি গুৰুত্বপূৰ্ণ সন্ধিক্ষণৰ সময়। কিয়নো আমি জানো যে 1921 আমাৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ গঠন, মহাত্মা গান্ধীৰ অসম আগমন, তাৰো আগতে ছাত্ৰ সন্মিলনৰ গঠন, 17 সাহিত্য সভাৰ গঠন, আৰু এই গোটেইবিলাকে অসমত জাতীয়তাবাদৰ নতুন পৰ্ব এটা 30ৰ দশকৰ পৰা পূৰ্বাত সূচনা কৰিছিলে। আৰু সি কেৱল সামাজিক ৰাজনৈতিক ইতিহাসৰে নহয়, সেয়া আচলতে অসমৰ যি বৌদ্ধিক ইতিহাস, ইণ্টেলেকচুৱেল হিষ্ট্ৰী, তাৰো এছোৱা অতি গুৰুত্বপূৰ্ণ সময়। কাৰণ আমি যদি চাওঁ এই বিংশ শতিকাৰ তৃতীয় দশকত আমি জানো যে 1919 এবছৰৰ আগতে অম্বিকাগিৰি চেতনা প্ৰকাশ পাবলৈ আৰম্ভ কৰে। আৰু চেতনা অসমীয়া বৌদ্ধিক চেতনাৰ নতুন এটা পৰ্বৰ প্ৰতিনিধি। তাৰপিছত যদি আমি চাওঁ 1923 ছাত্ৰ সন্মিলনৰ পত্ৰিকা, যিখন আমাৰ মিলন প্ৰকাশৰ আৰম্ভ হয়, এটা গুৰুত্বপূৰ্ণ এটা গুৰুত্বপূৰ্ণ পৰিঘটনা। তাৰপিছত 1926 আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ যে অসম মহিলা সমিতিৰ গঠন, 1927 ঘৰ জয়ন্তীৰ প্ৰকাশ। তাৰপিছত 1928 চাওঁ যে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠা। গতিকে এই যিটো তৃতীয় দশক, তাত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা কিন্তু বৌদ্ধিক ইতিহাসৰ পৰা খুব গুৰুত্বপূৰ্ণ কেতবোৰ বিন্দু আমি সেই সময়ছোৱাত বিচাৰি পাওঁ। আৰু সেই দশকটোৰে মাজভাগত অসম সাহিত্য সভা পত্ৰিকা নামেৰে এখন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ সাহিত্য সভাই গ্ৰহণ কৰে, আৰু যিখনৰ 26 চনৰ পৰা প্ৰকাশ পাইছে। আৰু ই অসমত গৱেষণামূলক চিন্তা, গৱেষণামূলক চৰ্চাৰ এটা নতুন বিন্দু কৰবাত আৰম্ভ কৰি দিয়ে। আৰু সেইটো কাৰণে এই সময়ছোৱাৰ ফালৰ পৰা এই প্ৰেক্ষাপটৰ ফালৰ পৰা সাহিত্য সভা পত্ৰিকাখনৰ ভূমিকাটো চালি জাৰি চোৱাটো খুব গুৰুত্বপূৰ্ণ বুলি মই কৰবাত অনুভৱ কৰিছোঁ। আমি যদি চাওঁ আমাৰ ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ এটা প্ৰবন্ধ আছে, মডাৰ্ণ এছামিজ থট, আধুনিক অসমীয়া মন। আৰু তেখেতে আধুনিক অসমীয়া মনৰ যিটো ক্ৰমবিকাশ, তাৰ 3টা পৰ্ব নিৰ্দেশ কৰিছে। এটা হ'ল 1836 পৰা 73 আমি ঔপনিৱেশিক আধুনিকতাৰ পোহৰত অসমত এটা পাশ্চাত্যকৰণ বা আধুনিকৰণৰ নতুন জোৱাৰ এটা আৰম্ভ হৈছিল, যাৰ আমি কেন্দ্ৰীয় ব্যক্তি হিচাপে ক'ব পাৰোঁ ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গোলাপীৰাম বৰুৱাৰ নাম। 1884 পৰা 1920 আমি যদি কওঁ
বেজবৰুৱাৰ ভাষাৰে যে পুৰণি পৃথিৱীখনক নতুনকৈ চোৱাৰ এটা প্ৰয়াস, এটা গ্লৰিফিকেশ্যন অফ পাষ্ট, আমাৰ জাতীয় ঐতিহ্য, আমাৰ সাংস্কৃতিক যি আমাৰ বোধ, সেই নতুন চেতনা। আৰু 1921 পৰা 48 এই সময়ছোৱা ভাৰতীয় জাতীয়তাবাদৰ আন্দোলনৰ যি সংস্পৰ্শ, সেই সংস্পৰ্শই নতুন এটা বৌদ্ধিক এটা পৰিৱেশৰ বাতাবৰণো কিন্তু জন্ম দিলে। আৰু এই সময়ছোৱাৰ দুগৰাকী কেন্দ্ৰীয় ব্যক্তি বুলি মই প্ৰথমতে নাম ল'ব লাগিব। এজন হৈছে পাতস্মৰণীয় আমাৰ সকলোৰে কাৰণে ডক্টৰ বাণীকান্ত কাকতি, আৰু আনজন হৈছে এই চন্দ্ৰকান্ত ভৱনৰে দাতা ৰাধাকান্ত সন্দিকৈদেৱৰ পুত্ৰ কৃষ্ণকান্ত সন্দিকৈ। আৰু মই এই দুইজন ব্যক্তিৰ যি চিন্তা, এই চিন্তাই এই সময়ছোৱাত বৌদ্ধিক দিশত নতুন এটা পৰ্ব ক'ৰবাত সূচনা কৰিছিলে। গতিকে এই চিন্তাবিলাকৰ যদি আমি অকণমান আগ বিচাৰি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে বাণীকান্ত কাকতিয়ে ভাষাৰ গৱেষণাৰ সমান্তৰালভাৱে ঊনবিংশ শতিকাৰ, আমি যদি কওঁ যিটো দীৰ্ঘ ঊনবিংশ শতিকা, সেই ঊনবিংশ শতিকাৰ যি আমাৰ অসমৰ ইতিহাস চৰ্চা, সেই ইতিহাস চৰ্চা আছিল বহু পৰিমাণে আৰ্যবাদী ইতিহাস চৰ্চা। আমি আৰ্যৰ দৃষ্টিভংগীৰে অসমৰ ইতিহাস চাইছিলোঁ। আমি যদি গুণাভিৰাম বৰুৱা চাওঁ, আমি যদি সেই সময়ছোৱাৰ বুৰঞ্জী পুথিবিলাক চাওঁ, তেতিয়াহ'লে আমি দেখিম যে তাত অনাৰ্যৰ ভূমিকা বা অসমৰ ইতিহাসত অনাৰ্যসকলৰ যিটো ভূমিকা, তাত কিন্তু খুব এটা গুৰুত্ব সহকাৰে চোৱা হোৱা নাছিল। কাৰণ গুণাভিৰাম বৰুৱাইতো লিখিছিলে যে অসমলৈ আৰ্যসকল অহাৰ পূৰ্বে ইয়াতে অসভ্য জাতিৰ মানুহে বাস কৰিছিল। গতিকে এই যিটো ইতিহাস চৰ্চাৰ এটা বেলেগ দৃষ্টিকোণ সেই সময়ছোৱাত আছিল, সেই দৃষ্টিকোণটো ক'ৰবাত বাণীকান্ত কাকতিয়ে সলনি কৰি দিলে। আৰু বাণীকান্ত কাকতিয়ে লিখিলে যে প্ৰাগজ্যোতিষ শব্দটো কেতবোৰ অনাৰ্য শব্দৰ সমষ্টি। পাগাৰ মানে পৰ্বত, জু মানে ওখ, টিচ মানে দীঘল, ওখ দীঘল পৰ্বতৰ ঠাই প্ৰাগজ্যোতিষপুৰ। এইটো নতুন দৃষ্টিভংগী যে অনাৰ্যমূলীয় দৃষ্টিকোণেৰে অসমৰ ইতিহাস চোৱাৰ, অসমৰ ইতিহাসক চালি চালি চোৱাৰ এটা দৃষ্টিকোণ বাণীকান্ত কাকতিয়ে আনিলে। বাণীকান্ত কাকতিয়ে লিখিছে যে বেদৰ মন্ত্ৰত অধিকাৰ অনাধিকাৰ জাতি হিচাপে নহয়, ব্যক্তিগত গুণাগুণ হিচাপে নহয়। হীন প্ৰকৃতিৰ মানুহ কি বামুণ কি ক্ষুদ্ৰ, কাৰো বেদত অধিকাৰ নাই, ক্ষুদ্ৰ চিত্তৰ হ'লে বামুণ ক্ষুদ্ৰ সকলোৰে অধিকাৰ। এয়া এটা নতুন দৃষ্টিভংগী। ঊনবিংশ শতিকাত যিটো এটা আমাৰ অকণমান আমি যদি চাওঁ বৰ্ণবাদী এটা ইতিহাস চৰ্চা আছিলে, তাক এটা নতুন ধৰণেৰে চোৱাৰ এটা বাট বাণীকান্ত কাকতিয়ে মুকলি কৰিলে। আৰু আমি যিটো কৈছোঁ তুলনামূলক চৰ্চা, বাণীকান্ত কাকতিয়ে আমাৰ বধকাব্যৰ লগত মধ্যযুগীয় ইউৰোপীয় ৰোমান্স, ৰাম সৰস্বতীৰ কবিতাৰ লগত স্পেন্সাৰৰ ইউনা, আমাৰ বৰগীতৰ সৈতে ৰবাৰ্ট হেৰিকৰ কবিতা, এটা কম্পাৰেটিভ ষ্টাডিজৰ নতুন এটা পৰিমণ্ডল আমাৰ সন্মুখত ক'ৰবাত তুলি ধৰিলে। আৰু সেই সন্ধিক্ষণত অসম সাহিত্য সভা পত্ৰিকাটো আমি সেই বৌদ্ধিক যিটো বাতাবৰণ, তাৰ প্ৰভাৱ আৰু প্ৰতিফলন আমি দেখা পাওঁ। আমি যদি কৃষ্ণকান্ত সন্দিকৈৰ কথা কওঁ, আমি জানো যে মিলনৰ পাতত, চেতনাৰ পাতত তেখেতে অনুবাদৰ কথা লিখিছিলে। তেখেতে এটা সাৰ্বভৌম জ্ঞান সাধনাৰ কথা কৈছিলে যে আমি কেৱল এটা ভাষাৰ বা এটা বিষয়ৰ পণ্ডিত হ'লেই নহ'ব, আমি যদি পণ্ডিত হ'ব বিচাৰোঁ, আমি বহু বিষয়ৰ জ্ঞান থাকিব লাগিব আমাৰ। এই যিটো এটা সাৰ্বভৌম জ্ঞান সাধনাৰ এটা নতুন পৰিমণ্ডল, সেয়া কৃষ্ণকান্ত সন্দিকৈয়ে আমাক দিলে। সেই সন্ধিক্ষণতে আমি যদি চাওঁ যে তাৰ পৰৱৰ্তী সময়ছোৱাত সংযোগ হৈছে জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ চেতনা, বিষ্ণুপ্ৰসাদৰ বৈপ্লৱিক চিন্তা, বিৰিঞ্চি কুমাৰ বৰুৱাৰ গৱেষণামূলক দৃষ্টিভংগী। আৰু সেই প্ৰেক্ষাপটত এই যি নতুন বৌদ্ধিক চেতনাৰ পৰ্ব, তাৰ সাৰ্থক প্ৰতিনিধি হিচাপে অসম সাহিত্য সভা পত্ৰিকাখন খুব এটা মই তাৰ ৰিপ্ৰেজেণ্টেশ্যন, সেই যিটো ইণ্টেলেকচুৱেল মুভমেণ্ট, তাৰ এটা মই প্ৰতিনিধিত্ব কৰা বুলি মই ক'ব খোজোঁ যে অসম সাহিত্য সভা পত্ৰিকাই তাৰ প্ৰতিনিধিত্ব কৰিছিলে। আৰু প্ৰথমৰ পৰাই অসম সাহিত্য সভা পত্ৰিকাই মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান, যাক আমি হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ এটা গৱেষণা ভূমি পত্ৰিকাৰ এটা আৰ্হি প্ৰথমতে তুলি ধৰিছে। মই তাৰ প্ৰমাণ হিচাপে মই ক'ব খোজোঁ, যদি আমি প্ৰথম বছৰৰ যিখন নিৰ্ঘণ্ট, সেইখন যদি আমি মন কৰোঁ, তেতিয়া দেখিম তাত কেনেকুৱা ধৰণৰ প্ৰবন্ধবিলাক আছিলে যে হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰাচীন পুথিৰ অনুসন্ধান, যে ঐতিহ্য অনুসন্ধানেৰে এটা বৃহৎ গৱেষণামূলক কামৰ এই আৰম্ভণি বিন্দু। হিতেশ্বৰ বৰপুৰৰ কলিতা ফুকনৰ বিদ্যুৎ, নীলনাথ শৰ্মাৰ 18শ শতিকাৰ শেষভাগৰ অসমৰ অৱস্থা, অল্প আলোচিত ইতিহাস প্ৰসংগৰ অধ্যয়ন, প্ৰেমধৰ গোহাঁইৰ বেদান্ত দৰ্শনত ঈশ্বৰৰ মানুহৰ সম্বন্ধ, ফিলচফি, চিন্তাহৰণ পাদ্ৰীৰ
সমাজ ধৰ্ম আৰু সামাজিক প্ৰথা ছচিয়লজি, স্বৰ্ণকুমাৰ মিত্ৰৰ আমাৰ খেতি আৰু খেতিয়ক এগ্ৰিকালচাৰ, কৃষ্ণকান্ত সন্দিকৈ চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি, পাশ্চাত্য কাব্যতত্ত্ব। গতিকে লিটাৰেচাৰ, হিষ্ট্ৰী, এগ্ৰিকালচাৰ, ফিলচফি, ছচিয়লজি, লেংগুৱেজ সকলোবিলাক দিশক সামৰি কিন্তু সাহিত্য সভা পত্ৰিকাখন আৰম্ভণিতে প্ৰকাশ পাইছিলে। কেৱল সাহিত্যৰ পত্ৰিকা নহয়, আৰু এয়া অসমৰ বিদ্যায়তনিক অধ্যয়নৰ এটা অতি গুৰুত্বপূৰ্ণ কাম বুলি মই অভিহিত কৰিব খোজোঁ। আৰু আমি যদি চাওঁ, এই বাণীকান্তৰ কাকতিৰ প্ৰসংগত মই যিটো কথা ক'লোঁ, ইতিহাস চৰ্চাৰ এটা নতুন দৃষ্টিভংগী কেনেকৈ আহিলে, মই দুটা প্ৰবন্ধ, মই বেছি কথা ক'বলৈ নাযাওঁ, ৰাজমোহন নাথৰ দুটা প্ৰবন্ধ সাহিত্য সভা পত্ৰিকাত প্ৰকাশিত। এটা হ'ল প্ৰাচীন কামৰূপত কৈৱৰ্ত, আৰ্যকেন্দ্ৰিক ইতিহাস চৰ্চা এটা অতি অৱহেলিত জাতি হিচাপে চিহ্নিত কৈৱৰ্তসকলৰ গোলকোজ্জ্বল ইতিহাসৰ কথা ইয়াত আছে। এটা আৰ্য মূলীয় যি ইতিহাস চৰ্চা, তাৰ বিপৰীত এটা দৃষ্টিভংগী, য'ত তেওঁ লুইপাদৰ কৈৱৰ্ত আইডেণ্টিটি বা কৈৱৰ্তসকলৰ সেই ধৰা গোলকোজ্জ্বল বিভিন্ন প্ৰসংগ তেখেতে ধৰিবলৈ চেষ্টা কৰিছে। আন এটা প্ৰবন্ধ মাধৱ কন্দলী আৰু বৰাহী ৰজা। আমি বৰাহী ৰজাৰ পৃষ্ঠপোষকতা মাধৱ কন্দলীয়ে কাম কৰিছিল বুলি জানো, কিন্তু এই বৰাহী ৰজানো কোন আছিলে, এটা অনাৰ্যমূলীয় ঐতিহ্য, সেই ঐতিহ্যক তেখেতে তুলি ধৰিছে। তুলন চন্দ্ৰ শইকীয়াৰ চুতীয়া তৰুণজী, এই ধৰণৰ যিবিলাক নিবন্ধ, সেই নিবন্ধবিলাকে আমাৰ ইতিহাস চৰ্চাৰ এটা নতুন বাট কিন্তু মুকলি কৰি দিছিলে, যে আমাৰ যি আমাৰ তাৰ আগৰ যি ইতিহাস চৰ্চা, তাৰ বিপৰীতে প্ৰান্তীয় ইতিহাসৰ চৰ্চাৰ এটা বাট মুকলি কৰি দিছিলে। মোৰ কাৰণে আজি অতি গৌৰৱৰ কথা যে আমাৰ মঞ্চত ধ্ৰুৱজ্যোতি বৰা ছাৰ বহি আছে। তেখেত অসমৰ প্ৰান্তীয় ইতিহাস চৰ্চাৰ এগৰাকী অতি প্ৰশিক্ষিত ব্যক্তি বুলি আমি অনুভৱ কৰোঁ, আৰু সেই বাটটো কিন্তু ক'ৰবাত অসম সাহিত্য সভা পত্ৰিকাত কিন্তু আৰম্ভ হৈছে বুলি মই ব্যক্তিগতভাৱে মোৰ সীমাবদ্ধতাৰে মই দেখা পাইছোঁ। তাৰ লগতে আমি যদি ভাষা সাহিত্য সংস্কৃতি বিষয়ৰ প্ৰবন্ধবিলাকলৈ চাওঁ, তেতিয়াহ'লে আমি দেখিম কিছুমান অতি গুৰুত্বপূৰ্ণ লেখা, কেইটামান মই নাম কৰিছোঁ। আমাৰ সৈয়দ ছৈয়দুৰ ৰহমানৰ অসমীয়া সাহিত্যত ইছলাম, এটা অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ। দণ্ডিৰাম দত্তৰ কাইথেলী অংক বিষয়ক যিখিনি ৰচনা, এটা অতি বেলেগ বেলেগ দৃষ্টিকোণৰ কিছুমান বিষয় সাহিত্য সভা পত্ৰিকাত প্ৰকাশ পাইছিলে। আৰু তাৰে কেইটামান খুব মন কৰিবলগীয়া প্ৰবন্ধ, মই যিটো কৈছোঁ সাৰ্বভৌম জ্ঞান চৰ্চা, এটা সকলো বিষয়কে সামৰি লোৱা, আৰু এটা ধৰ্ণামূলক চৰ্চা। এই ধৰ্ণামূলক চৰ্চাৰ দিশৰ পৰা দুটামান খুব গুৰুত্বপূৰ্ণ প্ৰবন্ধ। এটা মই ভাবোঁ যে অসমত কীৰ্তন সম্পৰ্কীয় যিমান চৰ্চা হৈছে তাৰ আৰম্ভণি বিন্দু এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ, যে শৰৎচন্দ্ৰ গোস্বামীৰ সাহিত্য সৌষ্ঠৱত কীৰ্তন, য'ত তেখেতে পুৰণি অসমীয়া সাহিত্যৰ ঐতিহ্য, কালিদাসৰ সাহিত্য আৰু ইউৰোপীয় বিভিন্ন বিধাৰ আধাৰত কীৰ্তন পুথিৰ বিশ্লেষণ কৰিছে। কমলেশ্বৰ চলিহাৰ সাহিত্যত বিহু, এই প্ৰবন্ধটোত ডিকেন্সৰ খ্ৰীষ্টমাছ সম্পৰ্কীয় ৰচনা আৰু বেজবৰুৱাৰ বিহু সম্পৰ্কীয় ৰচনা, এই দুয়োটাৰ এটা কম্পাৰেটিভ ষ্টাডি কৰা হৈছে। আৰু মোক আশ্চৰ্যচকিত কৰা এটা প্ৰবন্ধ হৈছে দময়ন্তী আইদেউ, বৰদলৈ আৰু বেজবৰুৱাৰ দুটি মানৱ কন্যা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ বুলি মই ক'ব খোজোঁ, যে ইয়াত তেখেতে গ্ৰেটেল ফাউষ্ট, এডৱাৰ্ড লিংটনৰ দ্য লাষ্ট ডেজ অফ পেম্পাই, ক্ৰিষ্টফাৰ মাৰ্লৰ ডক্টৰ ফষ্টাছ, শ্বেলী লাভ ফিলচফি আৰু আমাৰ ৱৰ্ডছৱৰ্থৰ লুচিফাৰ্ছ, এই সকলোবিলাকৰ প্ৰসংগেৰে তেখেতে বেজবৰুৱা আৰু ৰজনীকান্ত বৰদলৈ আলোচনা কৰিছে। গতিকে কম্পাৰেটিভ ষ্টাডিৰ এক নতুন বাট মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো সাহিত্য সভা পত্ৰিকাৰ সাংঘাতিক এটা ভূমিকা আমি অনুভৱ কৰোঁ। যিহেতু বেছি সময় চাগে নাই, গতিকে মই শেষত এটা কথা কৈছোঁ, বিশেষকৈ আমি যদি চাওঁ অসমীয়া মহিলা, অসমীয়া নাৰী সম্পৰ্কীয় চৰ্চাত কিন্তু সাহিত্য সভাৰ পত্ৰিকাৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে। বিশেষকৈ যদি আমি চাওঁ আমাৰ কেইবাটা গুৰুত্বপূৰ্ণ লেখা, প্ৰতাপ চন্দ্ৰ গোস্বামীৰ এটা লেখা আছিলে যে স্ত্ৰী স্বাধীনতা, সেই লেখাটোত তেখেতে প্ৰথম এটা কথা উত্থাপন কৰিছে যে মহিলাৰ ক্ষেত্ৰত কি প্ৰয়োজন, আমাক যিটো যেনেকৈ পুৰুষে উত্তৰাধিকাৰ পায় তেনেকৈ মহিলাৰ ক্ষেত্ৰতে উত্তৰাধিকাৰ দিব লাগে পৈতৃক সম্পত্তি, সেই বিষয়টো তাত উত্থাপন কৰা আমি দেখোঁ। তেনেকুৱা বহু লেখা আমি পাম যিবিলাকে অসম সাহিত্য সভাৰ পত্ৰিকাৰ জৰিয়তে আমি সেই সময়ছোৱাৰ বৌদ্ধিক চেতনাৰ নতুন পৰ্ব তাক আমি অনুধাৱন কৰিব পাৰোঁ। মই কথাখিনি সামৰিছোঁ। অতুল চন্দ্ৰ হাজৰিকাই অসম সাহিত্য সভাৰ ৰূপলেখা নামৰ যিখন কিতাপ, তাত তেখেতে লিখিছিলে যে আৰ্থিক দিশৰ পৰা এই পত্ৰিকা অসম সাহিত্যৰ এটা বগা হাতী। মই এইটো কথা কিমান দূৰ সঁচা নে মিছা সভাপতি সম্পাদক মহোদয়ে ক'ব পাৰিব,
কিন্তু আমাৰ বৌদ্ধিক ইতিহাসৰ কাৰণে কিন্তু যথাৰ্থতে জ্ঞান আৰু বৌদ্ধিক চৰ্চাৰ এই সঁচাৰ কাঠি। গতিকে সেই বগা হাতী মই মোৰ পুথিৰে আমাৰ ইতিহাসৰ কাৰণে কিন্তু এটা সঁচাৰ কাঠি বুলি ভাবোঁ। আৰু তেখেতে এটা আহ্বান তাতে কৰিছিলে যে সাহিত্য সভা পত্ৰিকাৰ নিৰ্বাচিত প্ৰবন্ধবিলাক পুনঃ প্ৰকাশৰ প্ৰয়োজন। এই উদ্যোগ ইতিমধ্যে সাহিত্য সভাই লৈছে। মই সেই আহ্বানেৰে সেই অনুৰোধেৰে মই সেই যি মোৰ চমু বক্তব্য সেই আগতে সামৰিছোঁ। সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।